নমস্কাৰ বন্ধু বান্ধৱীসকল, হিতামিক্স ভিডিঅ' চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া আজি মই লৈ আহিছোঁ কল পচলাৰ ৰেচিপি। আপোনালোকৰ এই গৰমত কল পচলা খাই ভাল পাব আৰু গৰমত কল পচলা খাই সকলোৱে, সেইকাৰণে মই ভাবিলোঁ ৰেচিপি এটি বনাই দিওঁ। তো আপোনালোকে চাই থাকক, প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো স্কিপ নকৰিব, ধুনীয়াকৈ শিকিব পাৰিব। আজি মই বেলেগ লৈ অহা নাই, এইটো মই ভাজি কৰিম, সেই ভাজিৰ ৰেচিপি লৈ আহিছোঁ। ইয়াৰ লগতে মই দিম চয়াবিন আৰু পটল, চয়াবিন আৰু আলু সৈতে পচলাৰ এটি সুন্দৰ ভাজি ৰেচিপি। তো চাই থাকক। পচলাখিনি মই ধুনীয়াকৈ কাটি ল'লোঁ, চফা কৰি এনেদৰে সৰু সৰুকৈ ধুই কেনে। এতিয়া ইয়াক আপোনালোকে ঢেঁকীটো খুন্দিব পাৰে, নহয় মিক্সাৰতো খুন্দিব পাৰে এইখিনি, বা হাতেৰেও মোহাৰি দিব পাৰে সৰু সৰুকৈ। মই এইখিনি মিক্সাৰত দিম সোনকালে হ'বৰ কাৰণে আৰু সহজে ভাঙি যাব, সেইকাৰণে। এয়া মই আদা নহৰুখিনি দি দিলোঁ মিক্সিত, এতিয়া এইখিনিও দিম মিক্সাৰত। আদা নহৰু জলকীয়াখিনিও মই পিচি ল'ম। এয়া গোটেইখিনি হৈ গ'ল, পিচা হৈ গ'ল। এতিয়া এয়া দেখিছেনে, মিহি হৈ গৈছে, সেইকাৰণে বেছি মিহি কৰি দিয়া নাই, পানী ওলাই যাব। এইখিনি পটলখিনি মই ভালদৰে কাটি ল'লোঁ সৰু সৰু পিচ কৰি। এতিয়া কেৰাহীত তেল দিছোঁ। প্ৰথমতে পটলখিনি ভাজি ল'ম ধুনীয়াকৈ ৰঙচুৱাকৈ। অকণমান হালধি নিমখ দি দিম, কম পৰিমাণে দি যাম। হালধি, নিমখ, এইখিনি অকণমান ঢাকনি মাৰি ভাজি ল'ম। এইখিনি ভাজি ল'ম অকণমান। কিছু সময়ৰ পিছতে ইয়াৰ ৰঙচুৱা হৈ গ'ল। মই 2-3বাৰমান লৰাই দিছিলোঁ, ইমান দেখুওৱা নাই ভিডিঅ'টো। এতিয়া এইখিনি নমাই দিম। আকৌ কেৰাহীত পাতি দিছোঁ, অকণমান তেল দি শুকান জলকীয়া এটা দি দিছোঁ আৰু ইয়াত দিছোঁ জিৰা গুড়ি। এতিয়া মই ইয়াতে আকৌ ভাজি ল'ম। পিঁয়াজ দি লৈছোঁ, পিঁয়াজখিনি ভাজি ল'ম। তাৰপিছত এতিয়া মই গোটেইখিনি ইয়াতে ভাজি ল'ম। পিঁয়াজ, আপোনালোকে শুকানকৈ চয়াবিনটো ভাজি ল'ব পাৰে আগতীয়াকৈ। মই যিহেতু সময়ৰ অভাৱ সেইকাৰণে নল'লোঁ। ইয়াতে মছলাখিনিও দি দিছোঁ, আদা নহৰু, চয়াবিন, আলু গোটেইখিনি দি ভাজি ল'ম। এতিয়া ইয়াক ধুনীয়াকৈ ঢাকনি মাৰি 2-3বাৰকৈ এইখিনি অকণমান সিজাই ল'ম ৰঙচুৱা হোৱাকৈ। আকৌ হালধি নিমখ দিলোঁ অকণমান, যিহেতু চয়াবিনত নিমখ সোমাই নাযায়, সেইকাৰণে ভাজোতে দিব লাগে। এনেদৰে কিছু সময় ভাজি ঢাকনি মাৰি আকৌ ভাজি এনেকৈ হালধীয়া হোৱালৈকে অকণমান ভাজিব। প্ৰায় চয়াবিনখিনিও হালধীয়া হৈছে। আপোনালোকে তেলতো চয়াবিনখিনি অকলে ভাজি নমাই থ'ব পাৰে পটলৰ নিচিনাকৈ। তাৰপিছত এতিয়া দি দিলোঁ পচলাখিনি। পচলাত যিহেতু পানী ওলায়, সেইকাৰণে দেৰিকৈ দিছোঁ।
এনেদৰে কিছু সময় লৰোৱাৰ পিছত এতিয়া আকৌ শেষ কৰাৰ কাৰণে হালধি আৰু নিমখ অকণমান দি দিম। মই কমকৈ দিছোঁ, সেইকাৰণে বহুতবাৰ দেখুওৱা হৈছে ইয়াতে, যিহেতু চয়াবিনতো দিব লগা হৈছে, পটলতো, আৰু এতিয়া শেষত পচলাখিনিতো এতিয়া অকণমান গৰম মছলা এনেকৈ ভাঙি দিছোঁ। মই পিচি দিয়া নাই, এনেকৈ দিলেও চেণ্ট ওলায়। এতিয়া ভালদৰে ইয়াক ভাজি লৈ অকণমান ঢাকনি মাৰি সিজাই ল'ম। কিছু সময় ভজাৰ পিছতে এতিয়া মই অকণমান গৰম পানী কৰি লৈছোঁ, যিহেতু ঠাণ্ডা দিলে ভাল নালাগিব, সেইকাৰণে গৰম পানী কৰি লৈছোঁ। ইয়াক অলপকৈ দি এনেকৈ ভাজি থাকিম যেতিয়ালৈকে গোটেইখিনি সিজি নাযায়। এতিয়া পটলখিনিও দি ল'ম, যিখিনি ভাজি থৈছিলোঁ। ধুনীয়াকৈ কোচ খোৱাকৈ ভাজি লৈছিলোঁ। এনেকৈ পটল আৰু চয়াবিন ভাজি দি দিব, তেতিয়া বহুত ধুনীয়া লাগে খাই। জলকীয়া আপোনালোকে বেছিকৈ দিব পাৰে, মই অকণমান আদা নহৰুৰ সৈতে পিচি দিছিলোঁ। এতিয়া এইখিনি অকণমান কম জুই দি ঢাকনি মাৰি থৈ দিম, যিহেতু পচলাৰ পৰা পানী ওলাব। এয়া পানী ওলাই, সেইকাৰণে অকণমান ঢাকনি মাৰি থৈ দিছিলোঁ। এতিয়া এনেদৰে আপোনালোকে কিছু সময় কম জুইত ৰাখি ইয়াক গোটা হোৱালৈকে ৰাখিব পাৰে। মই অকণমান পনীয়াকৈ ৰাখিম, আৰু আলুখিনি অকণমান ভাঙি দিলোঁ। এতিয়া হৈ গ'ল, গেছটো অফ কৰি দিলোঁ। এতিয়া নমাই দিম। মই অকণমান পনীয়াকৈ ৰাখিছোঁ, আপোনালোকে অকণমান পানীটো সদায় দিব পাৰে। এয়া হৈ গ'ল। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে। আপোনালোকে ভাল লাগিলে লাইক আৰু শ্বেয়াৰো কৰি দিব, কমেণ্টত জনাব কেনেকুৱা পালে। আজিলৈ এৰিছোঁ, ধন্যবাদ, আকৌ লগ পাম।